নমস্কাৰ, আশা কৰিছোঁ চবৰে ভাল। আজি বনাব গৈ আছোঁ তিলেদি গাহৰি মাংস। একদম ইজি প্ৰচেছ দি বনাম, চ' ডেট আপোনালোকেও ঘৰত বনাই চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিৰ ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। লেটছ ফায়াৰ ইট আপ। এতিয়া এটা কেৰাহীত তিলখিনি শুকানকৈ ৰোষ্ট কৰিব লাগিব। এতিয়া ৰোষ্ট কৰি থোৱা তিলখিনি গ্ৰাইণ্ডাৰত ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। এতিয়া ইয়াতে আমি অলপ মিঠাতেল ল'ম। তেল গৰম হৈছে, এতিয়া ইয়াতে আমি তেজপাত ঢালিম। মই 2টা তেজপাত লৈছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়া ঢালি পেলাই অলপ টাইম ফ্ৰাই কৰিম, গল্ডেন ব্ৰাউন নোহোৱালৈকে। পিঁয়াজ ফ্ৰাই হৈ গৈছে, আমি ইয়াত এতিয়া আদা নহৰু পেষ্টটো দি পেলাই আৰু অলপ দেৰি ফ্ৰাই কৰিম। এতিয়া হালধি আৰু কাশ্মীৰী দি পেলাই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'ম। গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ যোৱাৰ পিছত এতিয়া আমি গাহৰিখিনি ঢালিম। এতিয়া ইয়াতে নিমখ দিম। অলপ দেৰি ফ্ৰাই কৰাৰ পিছত এতিয়া মাংসখিনি আমি ঢাকি থৈ দিম। এতিয়া আমি ইয়াতে আলু দিম। অলপ দেৰি ফ্ৰাই কৰাৰ পিছত 5 মিনিটৰ কাৰণে ল' ফ্লেমত ঢাকি থৈ দিম। পাঁচ মিনিট হৈ গৈছে। এতিয়া আমি গাহৰিটো অলপমান লৰাই ইয়াতে পিচি থোৱা তিলখিনি দি দিম।
এতিয়া আমি অলপ অলপকৈ গৰম পানী ঢালি পেলাই লাহে লাহে ফ্ৰাই কৰি থাকিম। আৰু আমাৰ গাহৰিটো ৰেডি হৈ গৈছে। এতিয়া ইয়াতে ধনিয়া দি পেলাই গাৰ্নিছ কৰি দিম। আমাৰ আজিৰ ৰেচিপি মানে তিলেদি গাহৰি মাংসৰ ৰেচিপিটো ৰেডি হৈছে। কিবা যদি ভুল হৈছে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'টোত।